বিধানসভাত দাখিল হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন। মন্ত্ৰী গোটৰ প্ৰতিবেদনে 6 জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰিবনে? বৰ্তমানৰ জনজাতিসকলৰ শংকা দূৰ কৰিবনে এই প্ৰতিবেদনে? 6 জনগোষ্ঠীৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা ব্যাপক প্ৰতিবাদৰ পিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। বুধবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছিল মন্ত্ৰী গোটৰ প্ৰতিবেদনত। তাৰ পিছতে এই প্ৰতিবেদনে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সমান্তৰালকৈ বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। কিন্তু নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক লৈ চৰকাৰৰ এই মাষ্টাৰ ষ্ট্ৰকৰ পিছতে সমালোচনাত মুখৰ বিৰোধী। সদনৰ বাহিৰত প্ৰতিবাদত বহি বিধায়ক অখিল গগৈৰ মন্তব্য। এই প্ৰতিবেদনৰ জৰিয়তে 6 জনগোষ্ঠীৰ ৰাইজক নিৰ্বাচনৰ পূৰ্বে টুপি নহয় জাপি দিয়া হৈছে। জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে। অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে। আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক, এনেকৈ কৈছে। অখিল গগৈৰ সুৰতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও ক'লে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে টুপি দিছে। কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইছ্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল। আজি মই আশা কৰোঁ ডিচেম্বৰৰ শীতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয় তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব। বিৰোধীৰ সমালোচনা তথা বৰ্তমানৰ জনজাতিসকলৰ বিৰোধিতাৰ পিছতো সদনত মন্ত্ৰীসভাৰ প্ৰতিবেদন দাখিল সন্দৰ্ভত তিৱা জনগোষ্ঠীৰ সংগ্ৰামী নেতা তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে ক'লে এয়া মুখ্যমন্ত্ৰীৰ এক ঐতিহাসিক সিদ্ধান্ত। আন জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। 6 জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই। পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে 6 জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই। যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া এটা ঐতিহাসিক সিদ্ধান্ত। ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিলেও মন্ত্ৰী গোটৰ প্ৰতিবেদনে সঁচাকৈয়ে 6 জনগোষ্ঠীৰ ৰাইজক আশ্বস্ত কৰিব পাৰিবনে নোৱাৰে সেই কথা নিশ্চয়কৈ প্ৰভাৱ বিস্তাৰ কৰিব আগন্তুক নিৰ্বাচনত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।